প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, ৰাজ্যিক নেতৃত্ব দিলীপ শইকীয়া আৰু বিশেষভাৱে আমাৰ মৰমৰ আৰু শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। কমলপুৰ সমষ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তা আজি এই চেগতে অতুল বৰা ডাঙৰীয়াক, কমলপুৰ বিধান পৰিষদৰ সন্মানীয় বিষয়ববীয়াসকল, UPPL BPFক ধন্যবাদ জনাইছোঁ আৰু বিশেষভাৱে ধন্যবাদ জনাইছোঁ কমলপুৰৰ কাৰ্যকৰ্তা। আপোনালোক অবিহনে এই সফলতা পাবলৈ সক্ষম নহ'লে, এই টিকেট মই পাবলৈ সক্ষম নহ'লোঁ। আপোনালোকৰ সকলোৰে শ্ৰীচৰণত সেৱা জনাই আজি আমি কমলপুৰ সমষ্টিত এটা প্ৰাৰম্ভিক আমি এটা আজি ৰেলী কৰিছোঁ। ইয়াৰ পিছত গোপেশ্বৰলৈ যাম, তাৰপিছত বাইহাটা চাৰিআলিত আমি অলপ সময় ৰ'ম আৰু তাৰপিছত বাইহাটা কাৰ্যালয়ত গৈ আজি আমাৰ এই টিকেট প্ৰত্যাশী যি আপোনালোকক আগত লৈ আপোনালোকে আগবাঢ়িছে, মই সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আমি আহক এই ৰেলীত আমি সকলোৱে সহযোগ কৰোঁ। পিকচাৰ আমি বাকী বহুত পিকচাৰ আছে, কিছুমান ভুৱা ৰাজনীতিবিদ আছে, তেখেতসকলৰ লগত আমি এই 15টা দিন কটাম। ৰাজনৈতিকভাৱে যিমান আমি বক্তব্য ৰাখিব লাগে আমি ৰাজনৈতিক বক্তব্য ৰাখিম। ভৱিষ্যতে এখন সুন্দৰ কমলপুৰ গঢ়াৰ সপোন আমাৰ আছে। আহক আমি সকলোৱে সহযোগিতা গ্ৰহণ কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।